কৃষ্ণ ইক্ষাকু বংশীয় ৰজা নিমি ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰজা আছিল আৰু সেই শ্ৰেষ্ঠ ৰজা নিমি ৰাজসভালৈকে 9 জন সিদ্ধ আহিলে আৰু সেই 9 জন সিদ্ধ কোন আছিল ঋষভদেৱৰ শেষৰ পুত্ৰ তেওঁলোকে সিদ্ধি লাভ কৰিছিল তপস্যাত আৰু সেই কেইজন কবি হবি সমখ পিপলায়ত দ্ৰুমিল কৰবাজন আৰবিত্ৰ অন্তৰিক্ষ প্ৰবুদ্ধ তেওঁলোক আটাই মহান ব্যক্তি বেদ বেদাংগ শাস্ত্ৰ উপনিষদ তেওঁলোকৰ জিভাৰ আগত কণ্ঠাগত আৰু তত্ত্ববোৰ তেওঁলোকে বুজাই দিব পাৰে আৰু এই 9 জন সিদ্ধ যেতিয়া আহি পালে তেতিয়া মহাৰাজ নিমিয়ে কি কৰিলে তেওঁ 9টা প্ৰশ্ন সুধিলে হা 9 জন সিদ্ধক কি প্ৰশ্ন সুধিলে আৰু এটা প্ৰশ্ন কেইটা সুধিলক ইমান সুন্দৰ প্ৰশ্ন প্ৰথম প্ৰশ্ন সুধিছেগে নিমি ৰজাই সিদ্ধসকলক আত্যন্তিক সুখ কি দ্বিতীয় প্ৰশ্ন সুধিছেগে যে বেদান্ত দৰ্শন কি তৃতীয় প্ৰশ্ন সুধিছেগে ভকতৰ লক্ষণ কেনে উত্তম ভকত কেনে মধ্যম ভকত কেনে প্ৰাকৃত ভকত কেনে আৰু যিসকল প্ৰকৃত ভকত নিৰ্গুণ ভকত তেওঁলোকৰ লতি লক্ষণবিলাক কেনেকুৱা তাৰপিছত কৈছে নাৰায়ণৰ ৰূপ বৰ্ণনা অৱতৰি কেশৱে কৰন্ত কোন কাম মায়া কি মায়া তৰণৰ উপায় কি যোগ ধৰ্ম কি ব্ৰহ্ম কি আৰু এনেধৰণে 9টা বিশেষ প্ৰশ্ন নিমি ৰজাই কৰিছে আৰু প্ৰথম প্ৰশ্নৰ উত্তৰ প্ৰথম অধ্যায়ত ইতিমধ্যে কৈছে যাবদেকে কৃষ্ণ পদাম্বুজে সেৱা নকৰয় তাৱাদেকে জীৱে আত্যন্তিক সুখ নলভ হয় যেতিয়ালৈকে কৃষ্ণ মৰম দেৱতা বুলি মানি নলয় মানি লোৱাৰ পাছত যেতিয়ালৈকে কায় বাক্যমন অৰ্পণ নকৰে অৰ্পণ কৰিলেও যেতিয়ালৈকে গুৰু দেৱ নাম ভকত 4 বস্তু বুজি নাপায় যেতিয়ালৈকে জীৱনটো ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ কেনেকৈ সাধন কৰিব বুজি নাপায় যেতিয়ালৈকে সৎগুৰুৰ চৰণত তেওঁ আত্মসমৰ্পণ নকৰে যেতিয়ালৈকে সন্তত শৰণ নহয় তেতিয়ালৈকে তেওঁ কি হ'ব নোৱাৰে আত্যন্তিক সুখ নাপায় যেতিয়ালৈকে লিংগ দেহা জীৰ্ণ নহয় মই পুৰুষ মই মহিলা এই ভাৱনা যেতিয়ালৈকে নাযায় যেতিয়ালৈকে নিজক এটা আত্মা বুলি নাভাবে তেতিয়ালৈকে অহংকাৰ গৰ্ব পৰ্বতত উঠি থাকিব ঈশ্বৰে কৃপা নকৰে তেওঁ আত্যন্তিক সুখ নাপায় বেদান্ত দৰ্শনত দ্বিতীয় অধ্যায়ত মানুহে 3 প্ৰকাৰে ঈশ্বৰক উপাসনা কৰে কি কায়িকভাৱে বাচিকভাৱে আৰু মানসিকভাৱে কায়িকভাৱে কেনেকৈ আপোনালোকে সমাজত দেখিব শুনিব কোনোবাই আঁউসী কোনোবাই একাদশী কোনোবাই পূৰ্ণিমা কোনোবাই বোলে তৃতীয়া এনেকৈ ব্ৰত পালন কৰে ব্ৰত কেনেকৈ পালন কৰে লঘোণে থাকি ব্ৰতত থাকি ব্ৰত পালন কৰে উপবাসে নাথাকে জানো শৰীৰটো কষ্ট দি উপবাসে বা লঘোণে থাকি কৰা উপাসনাটো কি বুলি কয় কায়িক উপাসনা কায়িক তাৰমানে শাৰীৰিকভাৱে এবাৰ বাচিক এজন পুৰোহিতে এজন দ্বিজয় এজন ব্ৰাহ্মণে ৰাতিপুৱা ব্ৰহ্মাক গায়ত্ৰীত দুপৰীয়া বিষ্ণুক গধূলি বা সন্ধিয়া শিৱক গায়ত্ৰী মন্ত্ৰত উপাসনা কৰে অৰ্থাৎ পুৰোহিত দ্বিজসকল বিপ্ৰসকল তেওঁলোকে কি কৰে 3 সন্ধিয়া গায়ত্ৰী কৰে কিৰে সংস্কৃতৰে মন্ত্ৰ মাতে মাৰ্জন মন্ত্ৰ মানে আৰু ভকতসকলে অসমীয়া হ'লে অসমীয়াত হিন্দী ভাষীলে হিন্দীত বঙালী হ'লে বঙালীত প্ৰাৰ্থনা নকৰে জানো অৰ্থাৎ বাক্যৰে কৰা উপাসনাক কি কয় বাচিক উপাসনা বুলি কয় শেষৰটো অলপ কঠিন বহুতে বুজি নাপায় আৰু বহুতে পায় শেষৰটো কি মানসিক উপাসনা ধৰি লওকচোন আপোনালোকৰ এইখন গাঁৱতে এজন কলা বোবা মানুহ আছে তেওঁ কাণেৰে শুনা নাপায় আৰু মুখেৰে কথা ক'ব নোৱাৰে অসমীয়াত মুকবধিৰ বুলি কয় কাণেৰে শুনাও নাপায় আৰু মুখেৰে কথা ক'ব নোৱাৰে এই পহিলা বহাগৰ দিনাখন আপোনালোকৰ ৰাজহুৱা নামঘৰটোলৈকে গৈ প্ৰসাদ দিবৰ সময় হৈছে নামো শেষ হ'ল পাঠো শেষ হ'ল প্ৰসাদৰ কাম কৰি আছে তেনেকুৱাতে তেওঁ আহি সেই নামঘৰৰ দুৱাৰমুখতে নমস্কাৰ এটা কৰিছে আৰু সেৱা ভাগ জনাই তেওঁ গুচি গ'ল প্ৰসাদো নাখালে
কিন্তু এই যে 5 মিনিট সময় তেওঁ মৌন হৈ কিবা মুখেৰে বিৰবিৰকে গাবলৈকে চেষ্টা কৰিলে, একো স্পষ্টকৈ ৰাম বুলি কৃষ্ণ বুলি ক'বও নোৱাৰিলে, আৰু নামঘৰীয়া ক'লে ৰহ প্ৰসাদ খাই যাবি, সেইখিনিও নুশুনিলে। নামঘৰে ক'লে বোপাই ৰহ প্ৰসাদ হৈছে খাই যাবি, তেওঁ শুনা নাই, গুচি গ'ল। তাৰমানে তেওঁ ক'লা। আৰু মুখেদি সেই পুখুৰীত এই ভুচি ছটিয়াই দিলে যেনেকৈ মাছবোৰে খাব আহে, সেনেকৈ মুখেদি বিৰবিৰকে কিবা ক'লে, কি গালে আমি একো শুনা নাই, হয়নে? অৰ্থাৎ এজন মানুহে অন্তৰত কি বুলি ঈশ্বৰৰ নাম লৈ থাকে আমি গম পাম জানো? মুখেৰে একো কোৱা নাই, সেইটো মানসিক উপাসনা। পালেনে বুজি? মানসিক উপাসনাটোকে ৰমন আৰু স্মৰণ বুলি কয়, আটাইতকৈ শ্ৰেষ্ঠ কাম। এনেকুৱা সময় আহিব, কি আহিব যে আপোনালোকে 4জন মানুহ লগ লাগিব নোৱাৰিব, আপোনালোকে ভকতীয়া কাপোৰ পিন্ধিব নোৱাৰিব, য'ত আমি উপাসনা কৰোঁ সেয়া বম দি ভাঙি পেলাব। পাইছেনে বুজি? তেতিয়া কি ধৰ্ম নাথাকিব নেকি? তেতিয়াও থাকিব। অৰ্থাৎ কোনোবাই আঁউসী, কোনোবাই অমাৱস্যা, কোনোবাই একাদশী, কোনোবাই পূৰ্ণিমা পালন কৰে, গম পাব নেকি? বুকুত লেবেল মাৰা আছে নেকি? এজন মানুহ লঘোণে আছে নে কি আছে গমেই নাপাব, হয় নাই? দ্বিতীয়জনে এতিয়া নদীৰ পাৰত গৈ পেলাই ব্ৰাহ্মণ এজনে, বিপ্ৰ এজনে গায়ত্ৰী মন্ত্ৰ জপ কৰিছে, মন্দিৰৰ কিবা দৰকাৰ আছে নেকি? হালোৱা এজনে তেওঁ হাল বাই থাকোঁতে ঘোষা গাই গাই হাল বাই আছে, হাল বাই থকা হালোৱা মানুহজনে ঘোষা গাওঁতে পথাৰৰ আলিৰ মাজত বকিয়াৰ ওপৰত নামঘৰ পাতি ল'ব লাগিব কথা আছে নেকি? কলা বোবা মানুহ এজনে কি বুলি ভিতৰত নাম লৈ আছে আপুনি গম পাব নেকি? অৰ্থাৎ যদি আমাৰ উপাসনা গৃহ নামঘৰ চামঘৰবিলাক ভাঙিও পেলাই, মন্দিৰো ভাঙি পেলাই, আমাক এই ধৰণৰ কাপোৰ পিন্ধিবও নিদিয়ে, বাধ্য কৰে অমুক পিন্ধিবই লাগিব, অমুক খাবই লাগিব, তাৰপিছতো একশৰণত থাকিব পাৰিব। কায় বাক্য মানে একশৰণ ৰাখিব পাৰিব। আৰু তাকেই ইয়াৰ আগৰ অধ্যায়টোত কৈছে, কায় বাক্য মনে যতে কয়া আচৰে অলৌকিক বৈদিক কৰ্ম হুঁয়াই কমত ঈশ্বৰ কৃষ্ণত অৰ্পিবসী সবধৰ্ম। কায়িকভাৱে, বাচিকভাৱে, মানসিকভাৱে যিখিনি কৰে সকলোখিনি ঈশ্বৰত উপাসনা কৰি দিম। আৰু কি কি কৰিম? নিত্য নৈমিত্তিক যাৰ জাতি ধৰ্ম হৈ আশ্ৰমৰ যত কৰ্ম কৃষ্ণ তই অৰ্পিলে জানাসি উহুৱে মহাভাগ অৱত ধৰ্ম। ব্ৰাহ্মণৰ নিত্যকৰ্ম গায়ত্ৰী কৰা, সত্ৰীয় নিত্যকৰ্ম ঢালখন ঠিক আছে নে, তৰোৱাল ঠিক আছে নে, জাঠিডাল ঠিক আছে নে নাই, হালোৱাজনৰ ফাল ঠিক আছে নে, নাঙল ঠিক আছে নে, গৰুহাল ঠিক আছে নে, দমৰাটো বা আমাৰ বলদটো চেৰিয়াই আছে নেকি, চেৰি থকাটো হালত নমাব নোৱাৰি, গাটো চুই চাব লাগিব, গৰুটো জ্বৰ উঠে মানুহ উঠা দি, জ্বৰ উঠা বলদটোক নমাই দিম নেকি? গতিকে যাৰ যি কৰ্ম, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ যাদৱ যি আশ্ৰমৰ যত কৰ্ম। মোৰ কাষত বহি থকা এই অকণমানি সন্তানটো কি কৰ্ম এতিয়া? ব্ৰহ্মচৰ্য প্ৰথম কাল কি কৰিবগে? 4 আশ্ৰমত 4বিধ বেলেগ কাম। কেনেকৈ কৰিব দিছে? তাৱে ব্ৰহ্মচাৰী বেদ পঢ়ি বেকম গৃহস্থ কৰিবে কৰ্ম তাৱে বনবাসী পংক ধৰি বেকম তাৱত সন্যাসন ধৰ্ম। পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীবিলাকে ছাত্ৰানাং অধ্যয়নং তপ, পুৱা গধূলি ঘৰত, দিনত স্কুল কলেজ ইউনিভাৰ্চিটিত পঢ়িব লাগিব, আহি পেলাই তাক ৰিভাইজ কৰিব লাগিব, ৰিপিট কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাই তপস্যা। আজিকালি বিয়া বাৰুত সোমালেগে, অৰ্থাৎ এটা ডেকা ল'ৰাই গাভৰু ছোৱালী এজনীক হোমৰ গুৰুতে হওক, ভাগৱতৰ জেৰে আপোন কৰি ল'লে, বিয়াখন আৰম্ভ কৰিলে, ল'ৰাটোৰ এটা ভৰণ পোষণ দিব লাগিব, হয়নে? বানপ্ৰান্ত হ'ল, বানপ্ৰান্ত এতিয়া এখেতৰ বয়স কি হ'ল? নাতি পুতি পোৱাৰ লগে লগে বানপ্ৰান্ত হ'ল। এতিয়া কি কৰিব? এওঁ সংসাৰৰ পৰা লাহে লাহে সামৰি আহিব। বিয়াত নতুনকৈ সংসাৰ আৰম্ভ কৰা মানুহজনৰ জীৱনটো কেনেকুৱা? শাওণৰ পথাৰখন, শাওণৰ পথাৰত আমি ভৈৰৱে হওক, ময়ে হওক, আমি কি কৰিম? কঠীয়া উঘলিম, কঠীয়া উঘলি এই আঁঠুৰ তলৰ কলা ফুলত কোবাই দিম। কোবাই দিলে কি হ'ব? অতিৰিক্ত বোকাখিনি গুচি যাব। অৰ্থাৎ কঠীয়া উঘলাৰ কাৰণে ভৈৰৱৰ গাটো বোকা লাগিব, মোৰ গাটো বোকা লাগিব। আৰু আমাৰ ভনী যিকেইজন আছে, উলপিয়েই হওক, সুৰভিয়েই হওক, নিৰ্মলাই হওক, আভাই হওক, সৰলাই হওক, পৰিব, আমাৰ ভনীহঁতে বোৱাৰীহঁতে কি কৰিব? ৰোৱা ৰুব। ৰোৱনী নহয় জানো? ৰোৱনীয়ে ৰোৱা ৰোওঁতেও বোকা লাগিব
আৰু আমাৰ ডেকা ল'ৰাই কঠীয়া উঘালোতেও বোকা লাগিব। গতিকে শাওণৰ পথাৰত বোকা। এতিয়া মোৰ কাষত বহি থকা বাপজনৰ বানপ্ৰান্ত হৈছে। এখেতৰ এতিয়া মাঘ আৰু ফাগুন মাহ চলি আছে। আঘোণৰ মাহত পকা ধান কাটি দিলোঁ, পুহৰ মাহত নৰা, পুহৰ মাহৰ নৰা মেজিত উঠিল, মাঘৰ পহিলা দিনত দিলোঁ জুই, জুই নাথাকিল শুই, এতিয়া চাই। এতিয়া মাঘৰ মাহ মানে পথাৰত কি মাজে মাজে চাই পোৱা নাযায় জানো? গতিকে মাঘৰ মাহত চাই পোৱা মানে এনেকুৱা বয়সত মানুহবোৰ পৃথিৱীৰ পৰা কিবা কিবি অজুহাতত গুচি যায়। এতিয়া পথাৰত যেনেকৈ এইখন পথাৰত সেইখন পথাৰত মেজিৰ ছাইবিলাক নাপাওঁ জানো? আজি যদি গৈ পেলাই তেওঁ সেই আগৰ গাঁওখনত খবৰ লয়, বোলে কোন মানে ৰমেনৰ ভায়েক খগেন গ'ল, তাত বোলে শৰৎ গ'ল, অমুকত বোলে হৰেণ গ'ল। বানপ্ৰান্ত মানে এখেতৰ লগৰবোৰ এতিয়া যাবলৈকে আৰম্ভ কৰিছে। মাঘৰ পিছত কি আহিব? ফাগুন। পথাৰৰ মাটি চিৰাল ভাত দিব, বিহলঙনি গজি উঠিব, নহয়নে? বলিয়া বতাহ আহিব। আৰু চ'তৰ মাহততো একেবাৰেই লঠঙা, উগ্ৰ তাপ, যেতিয়ালৈকে বৰদৈ চিলা নাহে। গতিকে শাওণৰ পথাৰখনে মাঘ পোৱাৰ লগে লগে যেনেকৈ বোকা পানী এৰি দিয়ে, সেনেকুৱাকৈ আমিও জীৱনটোত যেতিয়া বানপ্ৰান্ত আহিবগৈ, সেই ডেকা জীৱনৰ কামনা বাসনা কমাব লাগিব। বানপ্ৰান্ত সন্ন্যাস মানে যিদিনাখনে নাতিৰ পুতি পাব সেইদিনাখন সন্ন্যাস আৰম্ভ। সেইদিনাখন সংগ নাশ, বাকী সংগ চব এৰি ঈশ্বৰৰ লগতে সম্পৰ্ক ৰাখিব দিছে। সেইকাৰণে ক'লে তাৱে ব্ৰহ্মচাৰী বেদ পৰিৱেশ গৃহস্থে কৰিবে কৰ্ম, তাৱে বনবাসী পংক ধৰিবেক তাৱত সন্ন্যাস ধৰ্ম। আৰু এনেকৈ আমাৰ এখন এখন আশ্ৰম আগবাঢ়ি যাম। এইবাৰ এইটো অধ্যায়ত নিমি ৰজাই এই সিদ্ধক সুধিছে, 1000 বছৰ তপস্যা কৰি ঈশ্বৰক পাবলৈ সক্ষম নোহোৱা ঋষিমুনি বহুত আছে, কিন্তু এটা জন্মতে মানৱী তনু লৈ ঈশ্বৰক কেনেকৈ পাব? মানে পৰীক্ষিতে নিজকো তাত জৰিকৃত কৰি দিছে। পৰীক্ষিতে যেনেকৈ শুদ্ধক সুধিছেগৈ, সেনেকৈ নিমি ৰজায়ো সিদ্ধক সুধিছে যে 1000 বছৰ তপস্যা কৰি ঈশ্বৰক পোৱা নাই, কিন্তু একে জন্মে আকৌ কেনেকৈ পাব? তেতিয়া আমাৰ সিদ্ধ পুৰুষগৰাকীয়ে কৈছে যে যিটো মহাযোগী সদা সমাধিত ৰতি কোটি জন্মে তাৰ নহয় সপ্ৰমৱকতি, যিয়ে কেৱল কামনাবশতঃ ঈশ্বৰক ভজনা কৰি আছেগৈ, তেওঁ কোটি জন্মতো ঈশ্বৰক নাপাব পাৰে, কিন্তু নিষ্কাম ভাৱেৰে যদি আহিছে তেওঁ এটা জন্মতে পাব। আৰু ইয়াত অকমানো সন্দেহ নাই। মুখ্যত অধিকতাকে কহে বেদগণ, একে জন্মে হৈব কেনে নামৰ কীৰ্তন। নাম আৰু কীৰ্তন কৰি ঈশ্বৰৰ নাম স্মৰণ কৰি আৰু সেই নামত ৰতি হৈ নিষ্কাম কৰ্ম কৰিলেই তেওঁ ঈশ্বৰৰ সন্মুখীন হ'ব আৰু ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব। ইয়াত কোনো সন্দেহ নাই। ইটো শংকা নিমি নকৰিবা কদাচিত, শুনিও নামৰ মহিমা। আৰু নিষ্কাম হ'লে শ্ৰৱণ কীৰ্তনৰ জৰিয়তে ঈশ্বৰক পাব পাৰি। ইয়াত অকণমান লেখ মাত্ৰ তুমি শংকা প্ৰকাশ নকৰিবা। ইটো হৰি নাম ধৰ্ম মহাগুজ্যতম, ইহঁত বিশ্বাস আৰু সেই নত্যম। এই ঈশ্বৰৰ নাম অতি গোপনীয়, অতি গোপনীয়। আৰু এই নামত যিসকলে একান্তভাৱে ৰতি হ'ব পাৰিবগৈ, তেওঁলোকে নভবা কামো হৈ যায়। কেৱল জানিব লাগিব কীৰ্তন কেই প্ৰকাৰৰ। কীৰ্তন 2 প্ৰকাৰৰ, বীৰ কীৰ্তন আৰু নিবিৰ কীৰ্তন। শংকৰদেৱক মাধৱদেৱে শেষ সময়ত কাকত কোটাত সুধিছে, গুৰুজন কীৰ্তন কাক বোলে আৰু কীৰ্তন কেই প্ৰকাৰৰ? তেতিয়া শংকৰদেৱে কৈছে কৃত অন কীৰ্তন। কৃত মানে কাৰ্য, নিষ্কামভাৱে মনোভাৱ ৰাখি অপ্ৰমাদী হৈ প্ৰমাদ অতিক্ৰম কৰি অকৰ্মৰ পৰা আঁতৰি স্বদেশ স্বজাতিৰ কল্যাণৰ কাৰণে যি কাৰ্য কৰা হয় সেয়ে কৃত, অৰ্থাৎ সেই কৰিবলগীয়া কাম। আৰু যিয়ে স্বদেশ স্বজাতিৰ কল্যাণৰ হতে নিষ্কাম কৰিব পৰা কৰে তেওঁহে কীৰ্তনৰ যোগ্য। কীৰ্তন 2 প্ৰকাৰৰ, কি কি? বীৰ কীৰ্তন আৰু নিবিৰ কীৰ্তন। এতিয়া আকৌ কৈছে মাধৱদেৱে, মোক বীৰ আৰু নিবিৰৰ পাৰ্থক্য বুজাই দিয়ক। এতিয়া শংকৰদেৱে এইবাৰ কি বুলি ক'লে মাধৱদেৱক? আনক উপদেশ দিবৰ কাৰণে যিখিনি কৰা হয় সেয়া হ'ল বীৰ কীৰ্তন। লোক উপদেশে যিখানি কৃত্য কৰে সেয়া বীৰ কীৰ্তন। আপোনাকলৈ যিখানি কৰে তাকে নিবিৰ কীৰ্তন বোলে।
অৰ্থাৎ পাৰফৰ্মিং আৰ্ট বুলি কোৱা হয়। পৰিৱেশ্য কলা, ওজাপালি, নেগেৰা নাম, দিহানাম, ভাওনা, হয়নে? এইবোৰ কি বাৰু? নাট। এইবোৰ পৰিৱেশ্য কলাত পৰে, পৰিৱেশন কৰা হয়, সেইকাৰণে তাক পৰিৱেশ্য কলা বুলি কয়। ইংৰাজীত পাৰফৰ্মিং আৰ্ট বুলি কয়। এইবোৰ হ'ল বীৰ কীৰ্তন। এতিয়া দিহানাম ভাগ 14 প্ৰসংগৰ ভিতৰত নাই নহয়। তাত আপোনাৰ ৰাধাই পানী আনিবলৈ যোগা, ৰাধাই কৃষ্ণক জোকোৱা, কৃষ্ণ ৰাধাৰ কাৰণে ৰখি থকা কথা দেৰ পাবগৈ আজিকালি দিহানামবিলাক, নাই জানো? যমুনাৰ ঢৌ দেখি ৰাধা পাগল হলি, নাই জানো? যেনেকৈ সেনেকুৱা বোলে যমুনাৰ ঘাটলৈকে নাযাবা, কানাই ৰখি আছে। এতিয়া আজি যিবিলাক দিহানাম হৈছেগৈ, আধুনিক দিহানাম, বেছিভাগতেই ৰাধা চৰিত্ৰটো আজিকালি কেন্দ্ৰীয় হ'ল, কৃষ্ণ চৰিত্ৰ গৌণ হৈ গ'ল। কেৱল ৰাধা 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 ৰাধাই শুনি থাকিব এতিয়া দিহানাম কম্পিটিশ্যনবিলাকত। কৃষ্ণ নাহাই হ'ল, উদ্ধৱৰ কথা নাহাই হ'ল, হয়নে? গতিকে এইবোৰ পৰিৱেশ্য কলাত পৰে। 14 প্ৰসংগৰ ভিতৰত দিহানাম নপৰে। গতিকে লোক উপদেশে যিখিনি কৰে, উপদেশ দিবৰ মানে সেয়া হ'ল বীৰ কীৰ্তন। আপোনাকলৈ যিখিনি কৰে সেইখিনি দিবে। কথাষাৰ বুজি ল'ব। আপোনালোকে এনেহেন কণ বয়সত কি দিলে? এওঁলোকক কি দিয়া হ'ল? গুৰু পৰিচয় কৰাই দিয়া হ'ল। শংকৰদেৱে আমাৰ ভজনীয় গুৰু, কৃষ্ণদেৱ আমাৰ ভজনীয় দেৱতা, ৰাম নামৰ ৰাতুল চৰণ, ভজদেৱ ভকতৰ শীতল চৰণ। এই অৱস্থাতে, শিশু অৱস্থাতে প্ৰহ্লাদ আৰু ধ্ৰুৱ বুলি ভাবি এওঁলোকক শিকাই দিয়া হ'ল। সেয়া গুৰু পৰিচয়। নামত শৰণ, শৰণ আৰু ভজন, তাৰপাছত কি বুলি কওঁ আমি? সন্তত শৰণ। এনেকুৱাকৈ ভকতীয়া সমাজলৈকে আহি, ভকতৰ সবাহলৈ আহি নজনা কথাটো জানিবলৈ চেষ্টা কৰাটোৱে হ'ল সন্তত শৰণ। দাবোৰ কটাৰীবোৰ যেনেকৈ ধৰাই থাকে, পাইছে বুজি? সন্তত শৰণ। আৰু সন্তত শৰণ নহ'লে কি হ'বগৈ? দা কোঠাৰ যেনেকৈ মামৰ লাগে সেনেকৈ মামৰ লাগিব, হয় নাই? গতিকে কেইবাটাকে কৈছে নিবিড় কীৰ্তন, বুজি পেলাই জানিয়া লৈলো শৰণ। আপুনি আপোন মনেৰে একান্তভাৱেৰে আপোনালোকে কি কৰিব? যেতিয়া শৰণৰ বাক্য ল'ব, ভজনৰ বাক্য ল'ব, আৰু লগতে কি কৰিব? যে ঈশ্বৰৰ ৰূপটো চিন্তা কৰিব পাৰিব, পাৰিব বুলি কৈছে দেই, সম্ভৱ হ'ব। তেতিয়া কি হ'বগৈ? হা, নিবিড় কীৰ্তন। এটা পৰিশ্ৰম কৰিব পাৰিব লাগিব। কিন্তু কি পৰিশ্ৰম? মানসিক পৰিশ্ৰম। পৃথিৱীৰ ভিতৰত টান কাম কোনটো বাৰু? কৃষ্ণই উদ্ধৱক কৈছে, ক'ত কৈছেগৈ? এই বৈকুণ্ঠ পুৰাণৰ আগে আগে উদ্ধৱে সুধিছে বোলে দম কাক বোলে? তেতিয়া কৃষ্ণই উদ্ধৱক কৈছে যে মূৰৰ ৰূপ চিন্তি মনে কৰৈ শ্ৰম, জানিবা উদ্ধৱ সখী তাকে বুলি দম। ভজনীয় ভকতসকলে পুৱা আৰু গধূলি ঈশ্বৰৰ ৰূপখিনি চিন্তা কৰে, আৰু যিয়ে শৰণ ভজনৰ বাক্যৰ লগতে চকু মুদাৰ লগে লগে ঈশ্বৰৰ ৰূপটো হৃদয়ত আনিব পাৰে, সেইটোকে দম বুলি কৈছে। তাতকৈ আৰু ডাঙৰ পৰিশ্ৰম নাই। মূৰৰ ৰূপ চিন্তি মনে কৰৈ শ্ৰম, জানিবা উদ্ধৱ সখী তাকে বুলি দম। ইমান সহজ। সেয়াই নিবিড় কীৰ্তন। নিবিড়ভাৱে, একান্তভাৱে কেনেকৈ পাৰিম বাৰু? বলৰামে কমপ্লেইন কৰিছে, অভিযোগ কৈছে, মাটি খাইছে কৃষ্ণই, আৰু যশোদা কাণত ধৰি খেদি ফুৰিছে। দাদা বলভদ্ৰে দিলে কখল, খাইলে ক কৃষ্ণে মাটি একডল। পলায়া খাৰিবি ক'ত গোপাল, কোবায়া ফাৰিব তোৰ আজি পিঠিৰ ছাল। মাটি খাইছ। আহ কৰাৰ লগে লগে যশোদাই মাটি দেখিলে নেকি? গৰ্ভখন দেখিলে। কৃষ্ণৰ মুখগহ্বৰত যেনেকৈ বিশ্বব্ৰহ্মাণ্ড দেখিলে যশোদাই, আৰু গাভৰু ছোৱালীবোৰে স্কুল কলেজ যোৱাৰ আগত যেনেকৈ গা পা ধুই উঠি শুদ্ধ বস্ত্ৰ পৰিধান কৰি দাপোনখনত নিজৰ মুখখন নাচায়নে? নাপোনখনত মুখখন চাই পেলাই আনন্দ নাপায়নে? সেনেকৈ প্ৰত্যেকজন ব্যক্তিয়ে যেতিয়া শৰণ ভজনৰ বাক্য আশ্ৰয় লৈ, গুৰুদেৱ নামভকত 4 বছৰত আশ্ৰয় লৈ কাই বাক্যমান অৰ্পণ কৰি দি নিৰ্গুণ নিৰ্মলভাৱে নিজৰ হৃদয়খনক দাপোনি বনাই লৈ ঈষৎ আহিৰে সৈতে ঈশ্বৰক নিজৰ হৃদয়তে দেখিব, সেয়ে নিবিড় কীৰ্তন। সক্ষম হ'ব লাগিব, কিন্তু এদিনতে নহ'ব। আৰু এনেকৈ অভ্যাস কৰোঁতে কৰোঁতে চৰ্মচক্ষু নাথাকাসকলেও দেখিব পাব। যিসকল দৃষ্টিহীন, যাক আমাৰ সাধাৰণ ভাষাত অন্ধ বুলি কয়, অন্ধয়ো দেখিব যদি চেষ্টা কৰে।
আৰু চকু থাকায়ো নেদেখাকৈ পৃথিৱীৰ পৰা গুচি যাব যদি আশাত বন্দী হয়। সেইকাৰণে কৈছে বেদৰ পৰীক্ষা বাক্যম পণ্ডিতেনো বুজয় মূৰ্খই বুজয় যদি গোবিন্দক ভজয়। পণ্ডিতেও নুবুজে বেদৰ পৰীক্ষা বাক্য, মূৰ্খই বুজিব যদি গোবিন্দক ভজে। বেদ অৰবিন্দ শব্দ, ঈশ্বৰক ভজিলে গোবিন্দক ভজিলে মূৰ্খই পাব। আৰু 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ চলাত কৰি মুখস্থৰা কণ্ডিতেও হাবুডুবু খাব, ইমান সহজ নহয়। সেয়ে তাকে কৈছে যে এয়া অতি গোপনীয়। ভজই মাধৱক নাম স্মৰই সৰ্বক্ষণ একদায়ে যে তিনি মহাপ্ৰয়োজন। যে মাধৱক ভজে, চিত্তৰ মনেৰে ঈশ্বৰক স্মৰণ কৰে, তেওঁ নৰোত্তম। আৰু তেওঁ একেদায়ে সিজে তিনি প্ৰয়োজন, একেলগে 3টা প্ৰয়োজন হয়। এজন মানুহৰ খুব ভোক লাগিছে, এসপ্তাহ ভাত পানী খাব পোৱা নাই, আৰু লগতে খুব পিয়াহ লাগিছে। খুব ভোক লাগিছে আৰু খুব পিয়াহ লাগিছে। লকডাউনৰ সময়, এই যে বেমাৰটো হৈছিল কৰোণা, লকডাউনৰ সময়ত বিদেশৰ মানুহ এজনে 1 সপ্তাহ ভাত পানী খাব পোৱা নাই, খোজকাঢ়ি আহি আমাৰ চুবুৰীৰ নামঘৰ পালে। গধূলি সময় নামঘৰৰ চোতালত সোমাই তেওঁ বাগৰি গ'ল। আৰু নামঘৰীয়াই প্ৰসংগ কৰি উঠি 7:30 মান বজাত দেখিলেগৈ এজন অচিনাকি বিদেশী মানুহ চোতালত পৰি আছে। তেওঁ কোনোমতে আমাক জান দিলে, আমি গ'লোঁ। আমি দুইজনে ওজন থকা মানুহ, তেওঁক ধৰি পেলাই লৈ গ'লোঁ। বাথৰুমত হাত ভৰি ধুৱাই দিলোঁ, কুহুমীয়া গৰম পানী অকণমান খুৱাই দিলোঁ। আৰু নামঘৰীয়াই ক'লে আপুনি বহকচোন। অকণমান গৰম পানীখিনি খাই মানুহজন সঠি উঠি বহিল। তাৰপাছত নামঘৰীয়াই ক'লে আপুনি কি কৰিব? বোলো মই ঘৰত ৰুটি খাই আহিছোঁ। নামঘৰৰ খবৰ ল'ব গৈছে। তেতিয়া নামঘৰীয়াই ক'লে মোৰ অন্নখিনি দুভাগ কৰি এওঁক এভাগ খুৱাই দিওঁ। আৰু নামঘৰীয়াই একাহী ভাতকে দুভাগ কৰি আলহী ভকতজনক এভাগ খুৱাই দিলেগৈ। আৰু 1 ঘণ্টাৰ পাছত মানুহজন সঠি উঠিল। কি হ'লগৈ? সেই মানুহজনে দুমুঠি অন্ন খাওঁতে অকণমান যে গৰম পানী খালে, সেই মানুহজনে সবল সুস্থ হ'ল। তেওঁ নাম ক'লে কেনেকৈ পালে? এসপ্তাহ তেওঁ ভাত পানী খাব পৰা নাই, ইংৰাজীতে কৈছে। নামঘৰীয়া যেনে তেওঁৰ ভাষা বুজি নাপায়। নামঘৰীয়া এইটো বুজিছে এওঁ খাব পোৱা নাই আৰু পিয়াহ লাগিছে। যেতিয়া গৰম পানী অকণমান খুৱাই দিলে, মানুহজনে কিন্তু সোধা নাই দেই এইখিনি দমকলৰ পানী নে কুঁৱাৰ পানী। কৃষ্ণ, মানুহজনে এই বুলি সোধা নাই যে এয়া দমকলৰ পানী নে কুঁৱাৰ পানী। মানুহজনে সেই গৰম পানীখিনি খাই পেলাই সঠি উঠিল। সেইখিনি জহা চাউল নে আহু চাউল নে শালি ধান নে কি মানিকী মধুৰী কোনকুনি সোধা নাই। গতিকে আমি তাৰ পৰা এটা কথাই শিকিলোঁ সেইদিনাখন, ভোকৰ ভাতমুঠি পিয়াহৰ পানীটুপিৰ জাত নাই। ভোকৰ ভাতমুঠি সেই জহা চাউল নে বৰা চাউল জাত নাই। পিয়াহৰ পানীটুপি সেই দমকল নে কুঁৱা নে পুখুৰীৰ পৰা আনি দিছে, তাৰ জাত নাই। গতিকে মানুহজনে ইমান তৃপ্তিৰে খাইছে সেই ভাত, 3 টেপা মাত্ৰ ভাত। প্ৰত্যেকটো টেপাতে তেওঁ এনেকুৱা ভাবিছে তেওঁ যেন অমৃতহে দিয়া হৈছে। গতিকে যেতিয়া ভোকত ভাত খায় প্ৰত্যেক টেপাই অমৃত হৈ যায়। যেতিয়া পিয়াহত পানীটুপি খায়, কৃষ্ণ মোৰ জীৱনটো বাচিল, তে প্ৰত্যেক টোপাল পানীয়ে যেন অমৃত হৈ যায়। গতিকে একেলগে 3টা প্ৰয়োজন পূৰ্ণ হয় যেতিয়া ভোক আৰু পিয়াহত ভাতমুঠি আৰু পানীটুপি পায়। কি প্ৰয়োজন? প্ৰথম ভোক নিবাৰণ হয়, দ্বিতীয় পিয়াহ নিবাৰণ হয়, তৃতীয় শৰীৰটোৱে বল পায়, পৰিপুষ্টি হয়। ঠিক তেনেদৰে এই ভকতিলৈকে আহিলে এবাৰতে 3টা প্ৰয়োজন সাধিত হয়। কি কি? প্ৰথমতে প্ৰেম ভকতিৰ লক্ষণ প্ৰকাশ পায়। কি বুলি কৈছে? প্ৰথমে উপজে প্ৰেমৰ লক্ষণ ভকতি, গৃহ শৰীৰতো মহা মিলে বিৰকতি, প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তি স্ফূৰ্তি। কৃষ্ণ যেতিয়া কায় বাক্য অৰ্পণ কৰি দি একান্তভাৱে কৃষ্ণৰ ভজনলৈকে আহে, একশৰণলৈকে অহা ব্যক্তিজনৰ 3টা লক্ষণ দেখা যায়। প্ৰেম ভকতিৰ লক্ষণ, গৃহ শৰীৰত বিৰকতি আৰু প্ৰেমৰ কৃষ্ণৰ মূৰ্তি স্ফূৰ্তি ইয়াত দেখা যায়। প্ৰেমৰ লক্ষণ কেনেকুৱা? ভকতিৰ লক্ষণ কি প্ৰকাশ পায়? যে অন্য কামতকৈ ভক্তিমূলক কৰ্মত তেওঁৰ
আগ্ৰহ বৃদ্ধি পায় গৃহ শৰীৰতো মিলে বিৰকতি কেনেকুৱাকৈ বহুত ডেকা আৰু গাভৰুৱে নিজৰ বাহিৰৰ ছালখন আমাৰ গুৱাহাটীতে দেখিছোঁ গাভৰু ছোৱালীৰে ডেকা ল'ৰাবিলাকে ছালখন বগা কৰিবলৈকে চেষ্টা কৰে কৃত্ৰিমভাৱে প্লাষ্টিক চাৰ্জাৰী কৰি হ'লেও চামৰাখন বগা কৰিব চেষ্টা কৰে চুলিবোৰত ৰং কৰি পেলাই বয়সটো কমাবৰ চেষ্টা কৰে তাৰমানে বাহ্যিকভাৱে সুন্দৰ হৈ থাকিবলৈকে ডেকা হৈ থাকিবলৈকে বহুতে উপায় অৱলম্বন কৰে কিন্তু যিসকল চতুৰ ব্যক্তি তেওঁলোকে চুলিত কলপ কৰি ডেকা হ'বলৈকে নাযায় ইয়াতে ৰং ঘঁহি পেলাই ডেকা হ'বলৈকে নাযায় চতুৰ ব্যক্তিবিলাকে ভিতৰৰ পৰা শৰীৰটোক সুস্থ কৰি ৰাখিব গতিকে বাহ্যিক শৰীৰটোক এই যে ৰং চোন তেল সানি যিটো কৰে মেকআপ কৰি গেটআপটো ভাল কৰাৰ চেষ্টা কৰেগৈ এইটো নকৰে গতিকে চতুৰ ব্যক্তিসকলে কি কৰেগৈ প্ৰাণায়াম কৰিব সাত্বিক আহাৰ খাব তামসিক আহাৰ বাদ দিব ভিতৰৰ পৰা শৰীৰটো নিৰোগী আৰু শক্তিশালী কৰিব যে তামসিক আহাৰ নাখায় নিয়মিত যোগাসন কৰে তেওঁ অমৰত্ব লাভ কৰা দি কৰে তেওঁৰ আয়ুস বৃদ্ধি হ'ব শাৰীৰিক শক্তি বৃদ্ধি হ'ব তেওঁ নিৰোগী হ'ব দীৰ্ঘায়ু হ'ব প্ৰমাদগ্ৰস্ত নহ'ব হয়নে আৰু তেওঁৰ যৌৱন নিজেই ফুটি উঠিব বোলে ইমান বুঢ়া কালতো তেওঁ পকা থেকেৰাৰ দৰে হৈ আছে ৰহস্য কি বোলে তেওঁ আমাৰ নিচিনা এই চূণ মবিল খানি থকা নাই ওপৰেৰে তেওঁ ভিতৰেৰে মেৰামতি কৰিছে দেই গতিকে বহু মানুহৰ এলাৰ্জি হৈ চাবচোন য'ত ত'ত ঘাঁহ পোহৰ ওলায় কিন্তু যিজন মানুহৰ পেংক্ৰিয়াছ আৰু লিভাৰ অগ্নাশয় আৰু যকৃত বেয়া যাৰ যকৃত দুৰ্বল আৰু অগ্নাশয় দুৰ্বল তাৰ কাৰণে এলাৰ্জি হ'বগৈ সেই এলাৰ্জি বাহিৰত মলম সানি ভাল কৰিব নোৱাৰে ৰিপেয়াৰিং কৰিব লাগিব ভিতৰত যাৰ অগ্নাশয় বেয়া আৰু যাৰ লিভাৰ বেয়া তেওঁ লিভাৰৰ আৰু অগ্নাশয়ৰ ঔষধ খাব লাগিব তেতিয়াহে বাহিৰৰ ঘাঁহ ভাল হ'ব বাহিৰত ইয়াতে বড়োপ্লান এছপলিন আৰু কিবা কিবি সানি তাক ভাল কৰিব নোৱাৰে আৰু ঠিক আমাক তাকে কৈছে যেতিয়া ভক্তিভাৱত আহিব তেওঁ এই বাহিৰত ৰং মেকআপ কৰাতকৈ তেওঁ ভিতৰত গুৰুত্ব দিব এদিনাখন মাধৱদেৱে এজন ভকতৰ গৃহত গ'ল আৰু বেৰেৰে শুনিছে ঘূৰাই আছে আৰু সেইজন ভকতৰ নাম ভবুৰা আতৈ শংকৰদেৱৰ এজন শিষ্য আছিল যে দাড়ি চুলি লম্বাকৈ ৰাখিছিল লিখিমণিতে এতিয়া মাধৱদেৱে পিছদিনাখন অভিযোগ দিছে শংকৰদেৱত যে তেওঁ দেখোন দাড়ি চুলি নাকাটে তেতিয়া শংকৰদেৱে ভবুৰা আতৈক কৈছে নামঘৰত অহা যোৱা কৰা পদূলি মুখখিনি চাফা হ'লে ভাল তেতিয়া ভবুৰা আতৈয়ে কৈছে মই পদূলি মুখ চাফা কৰি লাগিব যাৰ পেটত জাবৰ আছে মই বাৰু মোৰ পদূলি মুখখন চাফা কৰিলোঁ কিন্তু যিসকলে পেটত জাবৰ ৰাখি পেলাই মুখেৰে তেল দিয়া কথা কৈ পেলাই পিছফালৰ পৰা চুৰি বহুৱাই দিয়ে সেইবিলাকৰ কি গতি হ'ব অৰ্থাৎ চুলি দাড়ি কাটি চিকুণ হ'লেই নহ'ব মনত আৰু পেটত থকা মলিখিনিও নোহোৱা হ'ব লাগিব গতিকে মনত আৰু পেটত থকা মলিখিনি দূৰ কৰিব লাগে কিন্তু বজাৰত চাবোন নাপায় আৰু সেই চাবোনটুকুৰ আজি যে অকণমান আগতে নামখাৰ হৈ নগ'ল জানো আজি সেয়া নাৰদৰ কৃষ্ণ দৰ্শন ধুনীয়াকৈ নামখাৰ হোৱা নাই জানো হয়নে গতিকে নাৰদত বিষ্ণু আচন্ত কৈ অ বৈকুণ্ঠত মই নথাকোঁ ৰৈ যোগী ৰহিয়া এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই এঘণ্টা আগত হৈ আছে আমি চাহৰ বাতিত চুমুক দি তাকে শুনি আছোঁ ভিতৰত গা তিয়াই লৈ দেই কিমান ভাল লাগি গৈছে যে বিষ্ণুৱে কি কৈছে যে মই বৈকুণ্ঠত ৰৈ নাথাকোঁ য'ত নাম হয় তোলৈকে মই দৌৰি আহোঁ আৰু সেইখিনি হ'ল এটুকুৰা চাবোন নিষ্কাম ভকতৰ মুখপদ্মে বাজ হোৱা নিষ্কাম নামক আপুনি যদি সাত্বিকভাৱে কৰ্ণপথেৰে গ্ৰহণ কৰিব পাৰিছে সেই চাবোন অৰ্থাৎ নামটুকুৰাই হ'ল মনমল প্ৰক্ষালক মনৰ মলি চাফা কৰা চাবোন যিয়ে মনমল প্ৰক্ষালক মনৰ মলি চাফা কৰা চাবোনটুকুৰ পাইছে তেওঁক আৰু বজাৰৰ লাক্স লেক্সনা লিৰিল হামাম পিয়াৰ্ছ জনতা 555 দৰকাৰ নাই আছে নেকি গতিকে লাক্স লেক্সনা লিৰিল হামাম পিয়াৰ্ছ ডপ জনতা চাৰ্ফ এক্সেল ৰিন সুপ্ৰিম কৈ শেষ নহ'ব বাচন ধোৱা চাবোনকে আদি কৰি ভীমকে আদি কৰি মেচিনত দিয়া ঘড়ীকে আদি কৰি 100-150 বিধ চাবোন আছেগৈ সেই চাবোনে কিন্তু মনটো ধুব নোৱাৰে গতিকে মন ধুব পৰা চাবোনটুকুৰাৰ নাম ঈশ্বৰৰ নাম
গতিকে ঈশ্বৰৰ নাম যিয়ে পাইছে তেওঁৰ কি হ'ব তেওঁৰ এই তিনিটা কাম হ'ব কি তিনিটা কাম তেওঁৰ ঈশ্বৰৰ সেই ভকতিৰ লক্ষণ প্ৰকাশ পাব গৃহ শৰীৰত বিৰকতি বাহিৰেদি মেৰামতি কৰা কামটো তেওঁ এৰিব আৰু প্ৰেমৰ মূৰ্তি স্ফূৰ্তি আস্পদ হয় আৰু তেওঁ অনবৰতে আনন্দত থাকিব খালেও শান্তি নাখালেও শান্তি কিহৰ কাৰণে তেওঁ দণ্ডাতীত হৈ যাব দণ্ডাতীত মানে আমাৰ 9 বিধ দণ্ড আছে খাম নেখাম কৰিম নকৰিম যাম নেযাম আহিম নাহিম নিন্দা স্তুতি জয় পৰাজয় লাভ লোকচান হিত গৰম হিংসা অহিংসা এনেধৰণে 9 বিধ দণ্ড আছে এই 9 বিধ দণ্ডৰ ওপৰত যেতিয়া হ'ব আৰু 9 বিধ দণ্ডৰ ওপৰত গ'লে দণ্ডাতীত বুলি কয় আৰু দণ্ডাতীত হ'লে আমি মাত্ৰ 2টা লাইনৰ পিছতে ইয়ালৈকে আহিছোঁ যে কোনজনে পাৰিব যিজন দণ্ডাতীত হ'ব মই আকৌ ৰিপিট কৰি দিছোঁ জয় পৰাজয় হৰ্ষ বিষাদ লাভ লোকচান নিন্দা স্তুতি গৰম ঠাণ্ডা ভয় অভয় পাম নেপাম খাম নেখাম আহিম নাহিম যাম নেযাম কৰিম নকৰিম এই 9টা দণ্ড